মঙ্গলবাৰে পুৱা কাৰ্বি আংলং জিলাৰ বোকাজান আৰক্ষীয়ে চোৰাংকৈ সৰবৰাহৰ চেষ্টা কৰা 25টা কুকুৰসহ এখন বাহন জব্দ কৰাৰ লগতে দুটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। যোৰহাটৰ পৰা ডিমাপুৰৰ দিশে আহি থকা AS02K 5704 নম্বৰৰ ইণ্ডিগো বাহনখনত বোকাজান থানাৰ অন্তৰ্গত হৰিয়াজানৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বোকাজান আৰক্ষীৰ এটা দলে তালাচী চলাই বস্তাত বান্ধি ৰখা অৱস্থাত 25টা কুকুৰ উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা কুকুৰকেইটা বহিৰাজ্যলৈ সৰবৰাহৰ বাবে অনা হৈছিল বুলি অনুমান কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে যোৰহাটৰ সঞ্জীৱ টায়ে আৰু লক্ষেশ্বৰ দলে নামৰ দুই সৰবৰাহকাৰীক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। মঙ্গলবাৰে পুৱা কাৰ্বি আংলং জিলাৰ বোকাজান আৰক্ষীয়ে চোৰাংকৈ সৰবৰাহৰ চেষ্টা কৰা 25টা কুকুৰসহ এখন বাহন জব্দ কৰাৰ লগতে দুটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। যোৰহাটৰ পৰা ডিমাপুৰৰ দিশে আহি থকা AS02K 5704 নম্বৰৰ ইণ্ডিগো বাহনখনত বোকাজান থানাৰ অন্তৰ্গত হৰিয়াজানৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বোকাজান আৰক্ষীৰ এটা দলে তালাচী চলাই বস্তাত বান্ধি ৰখা অৱস্থাত 25টা কুকুৰ উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা কুকুৰকেইটা বহিৰাজ্যলৈ সৰবৰাহৰ বাবে অনা হৈছিল বুলি অনুমান কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে যোৰহাটৰ সঞ্জীৱ টায়ে আৰু লক্ষেশ্বৰ দলে নামৰ দুই সৰবৰাহকাৰীক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। ডিফুৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।